গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 20 তাৰিখ। আজি তিথি চতুৰ্দশী, পক্ষ শুক্লপক্ষ। আজিৰ জন্ম ৰাশি হৈছে মকৰ ৰাশি। আজি সূৰ্য উদয় হ'ব 5:08 আৰু সূৰ্য অস্ত যাব 5:34। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাশ সম্ভৱ। মনত ৰাখিব, সুস্থ চিন্তাধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব, কিন্তু বহু সময়ত মানুহৰ নিজৰ অসমীকা আগত ৰাখি এইবোৰ কথা ক'ব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে। কথা লুকাই ৰাখিলে মনোকষ্ট বাঢ়ে। অনাকাংক্ষিত ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। আপোনাৰ জীৱনলগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে। পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আহঁত গছৰ তলত 5বিধ হালধীয়া ফুল পুতি থওক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। আজি আপুনি লাভ প্ৰাপ্ত কৰিব পাৰিব, কাৰণ পৰিয়ালৰ সদস্য আপোনাৰ ধনাত্মক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু তাক প্ৰশংসা কৰিব। আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তি অনুভৱ কৰিব, যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব, কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেতে আপোনাৰ বাবে কিবা কিবি কৰোঁতে ব্যস্ত আছিল। নিজৰ ফটোগ্ৰাফীৰ গুণটোৰ সদ্ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটোৰ ছবিবোৰ চাই আপুনি নষ্টালজিয়া অনুভৱ কৰিব। পাকঘৰত একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ চাপ আৰু ঘৰুৱা কণ্ডলে জীৱনলৈ মানসিক অশান্তি আনিব। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। অফিচত কাম কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱনসংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ ঊৰ্জাজাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আজি আপুনি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। আজি প্ৰিয়জনক লগ কৰাতকৈ তেখেতক মনত কৰি থকাই ভাল হ'ব, কাৰণ লগ কৰিলে আপোনালোকৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্মবিশ্বাসী কৰি তুলিব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। পৰিয়ালৰ সদস্যৰ মাজত পইচালৈ কলহ হ'ব পাৰে। পইচাৰ বিষয়ত আপুনি ঘৰৰ সকলো মানুহকে স্পষ্ট হোৱাৰ পৰামৰ্শ দিব পাৰে। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক, যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত দিব পাৰে। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত কেণ্ডেল লাইট ডিনাৰ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সপ্তাহৰ গোটেই ভাগৰ দূৰ হ'ব পাৰে। আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব, যি আপোনাক অশান্তি দিব পাৰে। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। আজি
মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব, যি আপুনি শুনিব বিচাৰি আছিল। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অকৰ্মণ্যতাই পতনৰ মূল। ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন আৰু শুভ হ'ব যদিহে আপুনি নিজৰ জীয়েক পেহী খোলখালীক সহায়ৰ হাত আগবঢ়ায়। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা আৰু উচ্চাকাংক্ষাসমূহ পূৰ্ণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধৰ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱনসংগীৰ মন বেয়া কৰি তুলিব পাৰে। আপুনি ঘূৰা ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। আপুনি মানক বা নামানক আপোনাৰ ওচৰে পাজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেতে আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতি আপোনাক সুখী কৰিব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে, যি নিজৰ সহায় নিজে কৰিব জানে। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। সুখ আপোনাৰ অন্তৰতেই থাকে, আপুনি অকল অনুভৱ কৰিবৰ দৰকাৰ। ভাল স্বাস্থ্যৰ বাবে পূব দিশে মুখ কৰি আহাৰ গ্ৰহণ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। এই কথা ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। যাক আপুনি বহুত বিশ্বাস কৰে তেখেতে আপোনাক পূৰ্ণ সত্য ৰুমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওৱাত সক্ষম হ'ব। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈ কাম কৰিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হ'ব। যিকোনো মাংগলিক কাৰ্য যেনে বিবাহ আদিত সমস্যাৰ সৃষ্টি কৰিলে আপোনাৰ শুক্ৰ দুৰ্বল হৈ পৰিব। শুক্ৰ দুৰ্বল হ'লে আৰ্থিক স্থিতি আপোনাৰ সবল নহ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কামত মনোযোগ বহোৱাত আজি অসুবিধা হ'ব পাৰে। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব। সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। বন্ধুত্ব বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বৰ কেন্দ্ৰবিন্দু হিচাপে পাব আৰু এই গোটেইখিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগৰ পুৰস্কাৰ হিচাপে। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। দিন ভাল আছে। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিলখিলাই হাঁহিব পাৰে। গংগাজল সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। নিজকে ঘৰুৱা কাম কাজত ব্যস্ত ৰাখক, লগতে কিছু সময় আপোনাৰ অভ্যাস তথা ইচ্ছুক কামৰ বাবে উলিয়াওক, যাতে আপোনাৰ গতি বৃদ্ধি হওক আৰু শৰীৰ আৰু মন সতেজ তথা সুস্থ থাকক। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। আজি লোকৰ মাজত নিজকে নিশংক অনুভৱ কৰিব। কলা বগা কাপোৰত 5টা লোৰ গজাল আৰু চূণ বান্ধি লৈ বহমান পানীত প্ৰবাহিত কৰিলে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। জীৱন সংগিনীৰ লগত কাজিয়া হোৱাৰ বাবে আপুনি মানসিকভাৱে অশান্ত হৈ যাব। অপ্ৰয়োজনীয় অশান্তি লোৱাৰ কোনো প্ৰয়োজন নাই। জীৱনৰ এটা ডাঙৰ শিক্ষা এইটোৱেই যে জীৱনত সকলো বস্তু পচন্দমতে পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। ব্যস্ত দিনযোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব, যেনে চুলিত নতুন ডিজাইনৰ ষ্টাইল দিয়া, স্পা কৰোৱা। এইবোৰ কৰিলে আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব।
টেঙাজাতীয় বস্তু, গোল নেমু, তেতেলী নহ'লে পুচকা সৰু সৰু ছোৱালীৰ মাজত বিতৰণ কৰিলে পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তি হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতে নহ'ব। সমস্যাসমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। নিজৰ কথা প্ৰমাণ কৰিবগৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হ'ব। একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱনলগৰী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই কাজিয়া নহ'ব, অকল প্ৰেমৰ বাহৰ হ'ব। ইণ্টাৰনেট ছাৰ্ফিং কৰাটো আপোনাক ভাল জ্ঞানৰ লগতে কিছুমান বিষয়ৰ সম্যক জ্ঞান দিয়াত অৰিহণা যোগাব। শৰীৰত সোণ পৰিধান কৰাটো আৰ্থিক পক্ষৰ বাবে শুভ। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি অতীতত লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্যৰ উপদেশ লোৱা ভাল হ'ব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। দিনটোক বিশেষ কৰি তুলিবৰ বাবে সন্ধিয়া সময়ত পৰিয়ালৰ লগত কোনোবা ভাল ঠাইত খানা খাব যাব পাৰে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ'ব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে। সেয়ে সময় থাকোঁতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক। ধনাত্মক চিন্তাধাৰা জীৱনত আচৰিত ধৰণৰ যাদু কৰিব পাৰে। প্ৰেৰণাদায়ক কিতাপ পঢ়িলে অথবা ফিল্ম চালে আজিৰ দিনটো বঢ়িয়াভাৱে অতিবাহিত হ'ব। আহঁত গছত পানী অৰ্পণ কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।